ভগাই দিছিলা ৰেডি হৈ আছে দলংখন উদ্বোধন কৰি দিয়ক দলংখন আজিতো চাওঁ এতিয়া চাম এপ্ৰ'চটো কিয় নাছিলে দলঙৰ স্কিম দাদা নাছিলে মানে যিটো মানে আমগুৰি সমষ্টি আছিলেতো আমাৰ সমষ্টি নাছিলে মানে সেইকাৰণে নাথাকিলে তুমিতো লাগি মেলি এতিয়া সেইখিনি টাউনখন আহি গ'ল এটা পাৰ্ট গ'ল নাজিৰা বেছিভাগ এতিয়া গৌৰীসাগৰটো গোটেই টোটেলটোৱে মোৰ হৈ গ'ল আমাৰ সমষ্টি আহি গ'ল গোটেইটো শিৱসাগৰ আৰু মেইন ব্লক আমাৰ গৌৰীসাগৰহে হৈ গ'ল শিৱসাগৰটো হেৰি হৈ গ'ল ইয়াৰ তাত সোমাই গ'ল শিৱসাগৰ কিছু ডিমত পাঁচটা জিচিৰ গোটেই এটা বহল দৃষ্টিভংগীত কথা পাতিব লাগিব আজি খালি মই অলপমান তেলৰ খাতটো যিটো গেছৰ খাত আছিল বন্ধ হৈছিল তাক চাওঁ স্থানীয় মানুহখিনিৰ লগত কথা পাতোঁ তাৰপিছত ONGCৰ জেনেৰেল কথাখিনিও আমি পাতিব লাগিব আৰু মই এটা সময়ত ONGCৰ প্ৰস্তাৱো দিছিলোঁ যে ONGCটো ONGCয়ে নিজৰ এছেটখিনি অইল ইণ্ডিয়াক দিব লাগে বুলি তেতিয়া অলপ শিৱসাগৰৰ মানুহেও আপত্তি কৰিলে যে নহয় ONGC আছে ONGCয়ে থাকক কিছুমান ক্ষেত্ৰত কি হয় এটা সময়ৰ পিছত অলপ সাৰ্জিকেল ষ্ট্ৰাইক লাগে মেৰামতি কৰি থাকিলে নহয় নতুন চিন্তা আহিব লাগে সেইকাৰণে ইয়াৰ পিছত মই যেতিয়া শিৱসাগৰত থকাকৈ আহিম কথাখিনি পাতিম আপোনাৰ ৰিমোট নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শনৰ পিছত এজনে ৰংঘৰ চাকৰিত তেওঁ উপস্থিত হৈ আৰু ইয়াৰ কৃত্ৰিম বানপানী যি হয় সেই সমস্যা সমাধানৰ বাবে কি প্ৰচেষ্টা হাতত ল'ব পাৰি ধন্যবাদ আলোচনা কৰে আৰু বৰ্তমান এতিয়া ৰংঘৰ প্ৰৱেশ কৰিছে মই দেখুৱাইছোঁ ASI কিবা কিবি কাম কৰিব খুজিছে নে লাইন পানী লাইন পানী আমাৰ কণীৰ যিটো হোৱাইট পৰ্চন আৰু চূণ সেইটো মিক্স কৰি পেলাই আমি কলেক্ট কৰিছোঁ সেইটো অৰিজিনেল বস্তু আছিলে আৰু বাকী আমাৰ ৰেষ্টুৰেশ্যনৰ কাম আছে ছাৰ কিছুমান ষ্ট্ৰাকচাৰ আমি বাকী পিছফালে সেইবোৰ ষ্ট্ৰাকচাৰবোৰ